অসমৰ ভিতৰত দুটা পাৰ্ট, এটা পাৰ্ট হ'ল জমিয়তৰ, আৰু এটা পাৰ্ট হ'ল আমাৰ। জমিয়তে যিহেতু ৰাজনীতিকৰ ভিতৰত ইনক্লুড আছে, জমিয়তৰ দুটা পাৰ্ট, এটা হ'ল বদৰ হুজুৰৰ জমিয়ত, এটা হ'ল আনফৰ জমিয়ত। তো আনফৰ যিটো জমিয়ত এইটো কংগ্ৰেছৰ লগত আছে, মুস্তাক আনফৰ সাহেব, আৰু যিটো বদৰ হুজুৰৰ জমিয়ত তেওঁলোকৰ অলৰেডি যিহেতু প্ৰাৰ্থী আছে, UDF প্ৰাৰ্থী আছে। গতিকে আজিৰ তাৰিখ পৰ্যন্ত আমাৰ যিটো আহিলে সুন্নত ওয়াল জামাতৰ পাৰ্ট, আমি প্ৰায় অসমৰ ভিতৰত 41% মানুহ আছে। ইয়াৰ লগতে আমাৰ প্ৰায় 14 পৰা 16,000 আলেম আছে অসমৰ ভিতৰত, মৌলানা মুফতি হাফেজ কাৰী, আমাৰ প্ৰায় 16,000 মান আলেম আছে। এই 16,000 আলেম বা আমাৰ যিখিনি মাদ্ৰাছা আছে আজিৰ তাৰিখ পৰ্যন্ত কোনেও ক'ব নোৱাৰিব, জমিয়তে হওক, আনফৰে হওক, অমুকে হওক, তমুকে হওক, কোনেও ক'ব নোৱাৰে যে আমাক তেওঁলোকে 1% কোনো ৰিছপেক্ট কৰিছে। কোনেও ক'ব নোৱাৰে যে আমাৰ মাদ্ৰাছাবিলাকত আহলে সুন্নত ওয়াল জামাতৰ এলেকাবিলাকত এটা দমকল পৰ্যন্ত অহা নাই। গতিকে আমাৰ ভোটটো যদি কোনোবা ল'ব বিচাৰে, এই যে আমি 18,000 মান সুন্নি আলেম আছো, আমাৰ ভোটটো যদি আমাক লাগে তেনেহ'লে আমাক ভিক নালাগে, আমাক ৰাজনীতি অধিকাৰটো লাগে, আৰু এইটো আমাক কোনোবা ভিক দিব নালাগে। এইটো ৰাজনীতি অধিকাৰ আমি পাবলগীয়া অধিকাৰ এইটো, আৰু কোৱা হৈছে জিচকা জিতনা হিস্সেদাৰী উচকা উতনা ভাগিদাৰী। গতিকে ৰাজনীতিক অধিকাৰটো আমাৰ লাগে। আৰু এটা কথা, আপুনি যদি আপুনি চাব APCC যিটো আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি যিটো আছে, APCCৰ ভিতৰত আপুনি বহু জমিয়তৰ মানুহ পাব, বহু জমিয়তৰ মানুহ আছে APCCৰ কমিটিখনত। আপুনি দেখাই দিয়ক যে APCCৰ কমিটিত অসমৰ আহলে সুন্নত ওয়াল জামাতৰ এজন মানুহ আপুনি দেখাই দিয়ক, এজন মানুহ নাই। আমি 41% মানুহে ভোট দিওঁ, আজিৰ তাৰিখ পৰ্যন্ত আমাৰ এটা প্ৰতিনিধি নাই, এজন MLA, এজন বিধায়ক আমাৰ নাই। বাকী জামাতবিলাকৰ আছে। কিছুমান মানুহে এই কথাটো ক'লে কিছুমান মানুহে অকণমান বেয়া পাব, বেয়া পালেওতো উপায় নাই। আহলে সুন্নত ওয়াল জামাতৰ যেতিয়া প্ৰব্লেম হয়, আজিৰ তাৰিখ পৰ্যন্ত কোনো MLA, কোনো MP, কোনো পলিটিকেল লিডাৰ আগবাঢ়ি অহা নাই। গতিকে আমাক ৰাজনীতি অধিকাৰটো লাগে। সেইকাৰণে আমি কৈছোঁ ৰাজনীতি অধিকাৰ লাগে। যদি 10 জানুৱাৰীৰ আগতে কাৰোবাৰ লগত যদি আলোচনা নহয়, তেনেহ'লে 10 তাৰিখৰ পিছত, 10 জানুৱাৰীৰ পিছত এইটো আপোনালোকে গম পাব, নিজে নিজেই গম পাব। আৰু 2 নম্বৰ কথাটো হ'ল এইটো যে আমি অসমত যিখিনি আলিম ওলামা আছোঁ, আমি সকলোৱে আলাপ আলোচনা কৰি আছোঁ ইনশাআল্লাহ। আমাৰ কথাটো হ'ল যে আমাৰ আহলে সুন্নত ওয়াল জামাতৰ যিখিনি কথা আছে, এই কথাখিনি তেওঁলোকে যদি মেনিফেষ্টোত ৰাখে, কংগ্ৰেছ হওক, UDF হওক, ৰাইজৰ দল হওক, AGP হওক, আৰু কোনোবা পলিটিকেল পাৰ্টি হওক, যদি তেওঁলোকে সঁচাকে আমাক মৰম কৰে, আহলে সুন্নত ওয়াল জামাতক যদি সঁচাকে মৰম কৰে, আমাৰ কথাখিনি তেওঁলোকে মেনিফেষ্টোত ৰাখিব লাগিব যে আমাৰ চৰকাৰ হ'লে আহলে সুন্নত ওয়াল জামাতৰ কাৰণে এইখিনি কাম আমি কৰি দিম। সেইখিনি কাম কৰোঁতেতো ইমান ডাঙৰ বস্তু নহয়। গতিকে সকলো সময়তে সকলো দলৰ লগত বহে, কিন্তু আহলে সুন্নত ওয়াল জামাতৰ লগত আজিৰ তাৰিখ পৰ্যন্ত বহা নাই। কিহৰ কাৰণে বহা নাই? আমাৰ ভোট লাগিব, আমাক অধিকাৰ নিদিয়ে। গতিকে আমাক অধিকাৰ লাগে। এইটো 10 জানুৱাৰীৰ পিছত ইনশাল্লাহ আপোনালোকে গম পাব। 10 জানুৱাৰীত আমি ইনশাল্লাহ মিটিঙত বহিম গুৱাহাটীত, আৰু অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 26টা জিলাৰ পৰা আহলে সুন্নত ওয়াল জামাতৰ প্ৰতিনিধিসকল আহিব ইনশাল্লাহ 10 তাৰিখে, 10 জানুৱাৰীতে ইনশাল্লাহ। তেতিয়া গুৱাহাটীতে হ'ব, অপেন হ'ব, তেতিয়া আপোনালোকে গম পাব ইনশাল্লাহ। আপুনি যিহেতু কৈছে যে আনফৰৰ যিটো গ্ৰুপৰ কথা কৈছে, জমিয়তলৈকে কংগ্ৰেছৰ লগত আছে, কিছুমানে ARDFৰ লগত আছে, এতিয়া আপোনালোকে ৰাজনৈতিক অধিকাৰ বিচাৰিছে, কোনোবা দলৰ স্বাৰ্থত বিচাৰিছে নে আপোনালোকে নিজা কিবা ৰাজনৈতিক দল? নাই, ৰাজনীতিক মানে কি, আমাৰ যিখিনি আহলে সুন্নত ওয়াল জামাতৰ মানুহ আছে, আমাৰ কথাখিনি শুনিব কোনে? জমিয়তৰ মানুহ আছে, জমিয়ত দুটা পাৰ্ট, এটা জমিয়তৰ লিডাৰটো আমাৰ বদৰ হুজুৰ, তেওঁৰ যিহেতু অলৰেডি UDF আছে, আৰু এটা জমিয়তৰ পাৰ্ট হ'ল এইটো আনফৰ সাহেব, তেওঁৰ এটা পাৰ্ট আছে, সেইটো হ'ল কংগ্ৰেছৰ লগত। গতিকে তেওঁলোকৰ কথাবিলাক সকলো সময়ত এভৰি টাইম তেওঁলোকৰ লিডাৰবিলাক সলিউশ্যন কৰে। আমাৰ কথাখিনি কোনে শুনিব? আমিও যে আহলে সুন্নত ওয়াল জামাতৰ প্ৰায় 18,000 আলিম আছো অসমৰ ভিতৰত, আমাৰ যে ইমান মাদ্ৰাছা আছে, আমি যে ইমান ৰাইজ আছো আহলে সুন্নত ওয়াল জামাতৰ, আমাৰ কথাখিনি কোনে শুনিব? আমাৰ কথাখিনিতো শুনিব লাগিব। আমাৰ প্ৰব্লেম যদি আপুনি নুশুনে, খালি আমাৰ ভোটটো লৈতো নহ'ব। গতিকে আমাৰ ভোটটো লওক, আমাৰ প্ৰব্লেমখিনি চাই দিয়ক। কথা সেইটোৱে, যদি কোনো ৰাজনৈতিক দলৰ নুশুনে, আপোনালোকে নিজা ৰাজনৈতিক দল এইটো চাই লওক, পৰিৱেশটো আহক, এইটো কি আছে কি নাই, এইটো 10 জানুৱাৰীৰ পিছত আমি সিদ্ধান্ত ল'ম ইনশাআল্লাহ।